ডক্টৰ হীৰেন গোহাঁইৰ পুনৰ টাৰ্গেট চৰকাৰ। নতুন সাহিত্য পৰিষদৰ এক সংবাদমেলত ভাগ লৈ ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁইয়ে ক'লে, আগে ৰাইজৰ কথা শুনি চৰকাৰে কাম কৰিছিল, এতিয়া বিপৰীত। ৰাজ্যত এতিয়া দুৰ্নীতিৰ পোষকতা কৰা হৈছে, হত্যা, হিংসা, ধৰ্ষণ বাঢ়িছে। সংগ্ৰামৰ বাবে সাধাৰণ জনতা সাজু হৈছে, কিন্তু সংগ্ৰামী কণ্ঠ ৰুদ্ধ কৰিবলৈ যেন প্ৰচেষ্টা আৰম্ভ হৈছে। উদ্বেগ হীৰেন গোহাঁইৰ টাৰ্গেট চৰকাৰ। এফালে দুৰ্নীতি বিৰোধী কথা কৈ ধুমধাম দুৰ্নীতিৰ পোষকতা কৰা হৈছে, ৰক্ষণাবেক্ষণ দিয়া হৈছে। আনফালে সমাজত যিবোৰ আমি নৈতিকতা বুলি ভাবোঁ, সেইবিলাক উপলুঙা কৰি প্ৰতি সপ্তাহত অতি মৰ্মান্তিক বিভৎস হত্যা, হিংসা, ধৰ্ষণ চলি আছে। গণতন্ত্ৰৰ যিটো প্ৰধান এটা স্তম্ভ, লিবাৰ্টি আৰু ইকুৱেলিটি ইজ এ ফ্ৰেটাৰ্নিটি, সংহতি, মিলাপ্ৰীতি, জনসাধাৰণৰ মাজত মিলাপ্ৰীতি, এইবোৰ শেষ হৈ গৈছে। আগতে চৰকাৰে ৰাইজৰ কথা ভাবি, ৰাইজৰ দাবী শুনি কিছুমান কথাত হস্তক্ষেপ কৰিছিল। আজিকালি উদ্যোগ আৰু ব্যৱসায়ৰ পূৰা স্বাধীনতা, যি খুচি থাকে কৰিব। মানুহৰ মনত বিকল্পৰ চিন্তা আহিছে, আৰু বিকল্পৰ কাৰণে লাহে লাহে মানুহ সাজু হৈছে সংগ্ৰামৰ পথত নামি। আনপিনে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম উল্লেখ নকৰাকৈ মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি লৈছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কৈছে, ৰাইজে সকলো বুজি পাইছে, ৰাইজে চাই আছে। গৌৰৱ গগৈৰ মুখত ৫,০০০ বছৰ পুৰণি পৰম্পৰাৰ কথা। ঈদৰ নামাজত অংশ লৈ গৌৰৱ গগৈয়ে টাৰ্গেট কৰি ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰক। আজিৰ পৰা ৫,০০০ বছৰ আগৰ পৰাই আমাৰ সংস্কৃতিয়ে হৈছে মিলনৰ সংস্কৃতি। আমাৰ পৰম্পৰাই হৈছে সিজনৰ ইজনৰ প্ৰতি সন্মান ৰখা এটা পৰম্পৰা। মই নাভাবোঁ কোনো এটা বিশেষ ব্যক্তিয়ে আমাৰ এই ৫,০০০ পুৰণি এই যে পৰম্পৰা, ভাতৃত্বৰ এই যে মনোভাৱত কিবা তেওঁলোকে বিসংগতি পেলাব পাৰিব। মই আশাবাদী যে সাধাৰণ ৰাইজৰ মাজত, নৱপ্ৰজন্মৰ মাজত যি আজি এটা সুস্থ এটা পৰিৱেশ মই দেখা পাইছোঁ, ৰাইজে বুজি পাইছে, ৰাইজে সকলোৱে কথাবোৰ চাই আছে। কি স্বাৰ্থ এই ধৰণৰ কথাৰ লগত জড়িত হৈছে ৰাইজে বুজি পাইছে। মোক ক'বলৈ মই কিবা প্ৰয়োজন আছে মই নাভাবোঁ। স্থান ভিন্ন, বিষয়বস্তু ভিন্ন, কিন্তু একেটা দিনতেই সাংসদ গৌৰৱ গগৈ আৰু বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইৰ টাৰ্গেট ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। ব্যুৰো ৰিপৰ্ট, DY 365।